পৰৱৰ্তী খবৰ নলবাৰীত আজিৰে পৰা আৰম্ভ হৈছে অসম এথলেটিক্স চেম্পিয়নশ্বিপ নলবাৰীৰ সৰিয়হতলীৰ ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈছে অসম জুনিয়ৰ আৰু সিনিয়ৰ এথলেটিক্স চেম্পিয়নশ্বিপ প্ৰতিযোগিতা অসম এথলেটিক্স এছ'চিয়েশ্যনৰ উদ্যোগত নলবাৰী জিলা ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত হৈছে প্ৰতিযোগিতা 26 জুলাইলৈ অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য অগ্নিশিখা প্ৰজ্বলন কৰে এই ক্ৰীড়া প্ৰতিযোগিতা উদ্বোধন কৰে আদৰণি ভাষণ প্ৰদান কৰে অসম এথলেটিক্স এছ'চিয়েশ্যনৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়েও এই প্ৰতিযোগিতাত ৰাজ্যৰ প্ৰায় 1200 খেলুৱৈ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ইতিমধ্যে খেলত অংশগ্ৰহণ কৰিবলৈ অসমৰ বিভিন্ন জিলাৰ প্ৰতিযোগীসকল আহি নলবাৰীত উপস্থিত হৈছে আজিৰে পৰা ৪৭ সংখ্যক ইণ্টাৰ ডিষ্ট্ৰিক্ট এথলেটিক্স চেম্পিয়নশ্বিপখন নলবাৰীত আৰম্ভ হ'ল আজি অসমৰ মহামহিম ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াই এই প্ৰতিযোগিতাখিনি উদ্বোধন কৰিলে আপোনালোক সকলোৱে দেখিছে যে মহামহিম ৰাজ্যপাল ডাঙৰীয়াই উদ্বোধনীৰ পিছতে ইয়াত এক উৎসৱমুখৰ পৰিৱেশ আৰম্ভ হৈছে মই আশা ৰাখিছো যে আগন্তুক 3টা দিন অসমৰ সকলো অঞ্চলৰ পৰা অহা প্ৰায় 1150 খেলুৱৈ সুন্দৰভাৱে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব অসমৰ ডিমা হাছাও বাদ দি আটাইকেইখন জিলা ইয়াত উপস্থিত হৈছে তাৰ লগে লগে NF ৰেলৱে বা আমাৰ অন্যান্য যিবিলাক আসাম পুলিচকে আদি কৰি সকলোৱে ইয়াত উপস্থিত হৈছে গতিকে 41টা ইউনিটে ইয়াত অংশগ্ৰহণ কৰিব আৰু 41টা ইউনিটৰ অংশগ্ৰহণ প্ৰায় 1150 গৰাকী খেলুৱৈৰ অংশগ্ৰহণ তাৰ লগে লগে অফিচিয়েল অন্যান্য সকলো টেকনিকেল পাৰ্চনকে লৈ প্ৰায় 1500তকৈ অধিক ক্ৰীড়া সংগঠকৰ দ্বাৰা এই খেল 3 দিন ধৰি পৰিচালিত হ'ব আৰু এই 3 দিনত আমি ভাবো যে বহুত নতুন সম্ভাৱনাময় খেলুৱৈ আমি ইয়াৰ পৰা লক্ষ্য কৰিব পাৰিম আপোনালোকে জানে যে এই ষ্টেডিয়ামতে আমি এখন আসাম এথলেটিক একাডেমি এখন কৰি ৰাখিছো যাৰ কাৰণে আমি খেলুৱৈ নিৰ্বাচনো এই ইণ্টাৰ ডিষ্ট্ৰিক্টৰ পৰাই কৰিম এই ইণ্টাৰ ডিষ্ট্ৰিক্টৰ ভাল খেলুৱৈসকলক আমি যিটো আৱাসিক এথলেটিক একাডেমি কৰিব গৈছো এথলেটিক একাডেমিৰ কাৰণেও আমি এটা টিম নিৰ্বাচন কৰিম আৰু ভাল কোচৰ দ্বাৰা কি ধৰণে তেখেতসকলৰ ভৱিষ্যতত ভাল খেলুৱৈ হিচাপে গঢ় দিব 750তকৈ অধিক ল'ৰা আছে আৰু 450 ছোৱালী হ'ব গতিকে এই ধৰণে গোটেইখিনি আহিছে উজনি অসমত বানপানীৰ